নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতু পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি চাও তোমালোকৰ এই পাঠটিত তোমালোকলৈনো কি প্ৰশ্ন আগবঢ়োৱা হৈছে তোমালোকে খুব ভালদৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা ধাতু আৰু অধাতু ধাতুসমূহৰ ধৰ্ম বেলেগ বেলেগ আৰু অধাতুসমূহৰো ধৰ্ম কি হয় বেলেগ বেলেগ হয় ধাতুসমূহ সাধাৰণতে কঠিন অৱস্থাত থাকে চিকমিকিয়া হয় ঘাত সহনীয় হয় নমনীয় হয় হয়নে নহয় কিন্তু অধাতুসমূহৰ এই গুণবোৰ নাথাকে ধাতুসমূহৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে কিন্তু অধাতুৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি আছিল ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মনত পেলোৱা ধাতুটোৰ নাম আছিল পাৰা বা মাৰ্কিউৰি Hg বুলি যাক আমি চিহ্ন হিচাপে প্ৰকাশ কৰো এতিয়া চাও হা তোমালোকলৈ কি প্ৰশ্ন দিয়া হৈছে সো প্ৰথম প্ৰশ্ন অনুশীলনীৰ প্ৰথম প্ৰশ্ন তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব প্ৰতিস্থাপন বা অপসাৰণ বিক্ৰিয়া ঘটিব সো সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু কপাৰ ধাতু মেগনেছিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু ফেৰাছ সালফেটৰ দ্ৰৱ আৰু সিলভাৰ ধাতু সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতু এতিয়া আমি যদি ৰাসায়নিক যি সক্ৰিয়তা শ্ৰেণী আছে মৌলসমূহৰ যি ৰাসায়নিক ধাতুসমূহৰ যি সক্ৰিয়তা ৰাসায়নিকভাৱে সক্ৰিয়তা শ্ৰেণী আছে তাৰ পৰা যদি আমি পৰ্যবেক্ষণ কৰো তেতিয়া হলে আমি কি পাম জানানে যে সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতু হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ইয়াৰ কাৰণটো কি জানানে কাৰণটো হৈছে সক্ৰিয়তা শ্ৰেণীত কপাৰৰ স্থান সিলভাৰতকৈ কি হয় ওপৰত হয় তাৰ মানে কপাৰ সিলভাৰতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয় হয় গতিকে সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ লগত যদি আমি কপাৰৰ বিক্ৰিয়া ঘটাও তেনেহলে কি হ'ব কপাৰ ধাতুৱে সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ মৌলক কি কৰি পঠাব অতৰাই পঠাব ফলস্বৰূপে কি সৃষ্টি হ'ব কপাৰ নাইট্ৰেটৰ দ্ৰৱ সৃষ্টি হ'ব আৰু সিলভাৰ মৌল অপসাৰিত কৰিব প্ৰতিস্থাপন কৰিব গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতু গতিকে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা সো সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতু দেখিছানে সিলভাৰ নাইট্ৰেট কপাৰ ইয়াত সিলভাৰ মৌলটো কপাৰে কি কৰিছে আতৰাই পঠাইছে তাৰ মানে ৰাসায়নিকভাৱে কপাৰ সিলভাৰতকৈ কি হয় অধিক সক্ৰিয় হয় ৰাসায়নিকভাৱে কপাৰ মৌলটো সিলভাৰতকৈ অধিক সক্ৰিয় হয় সেই কাৰণেহে অধিক সক্ৰিয় কম সক্ৰিয় কি কৰিব পাৰে আউট কৰি দিব পাৰে আতৰাই পঠাব পাৰে অপসাৰিত কৰি পঠাব পাৰে সো গতিকে সিলভাৰ কি হৈ গৈছে আতৰি গৈছে গতিকে এনেকুৱা বিক্ৰিয়া কি বুলি কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় সো কপাৰ নাইট্ৰেটৰ দ্ৰৱ প্ৰস্তুত হৈছে ইয়াক আমি কি বুলি পঢ়িম কপাৰ নাইট্ৰেটৰ দ্ৰৱ প্ৰস্তুত হৈছে আৰু সিলভাৰ মৌল কি হৈছে আতৰি গৈছে কোনে আতৰাই পঠাইছে কপাৰে আতৰাই পঠাইছে কিয় আতৰাই পঠাইছে কেনেকৈ আতৰাই পঠাইছে কাৰণ কপাৰ হৈছে সিলভাৰতকৈ ৰাসায়নিকভাৱে সক্ৰিয় মৌল এবাৰ চোৱা লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব সো গ্ৰীজ ব্যৱহাৰ কৰি ৰং ব্যৱহাৰ কৰি জিংকৰ প্ৰলেপ দি ওপৰৰ সকলো এতিয়া লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ হলে এই যে তোমালোকৰ আগত পদ্ধতি কেইটা দিছে এই কিটা হৈছে মামৰ ধৰাৰ যি ৰোধ কৰাৰ উপায় কিন্তু এই ক্ষেত্ৰত লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ হলে শুদ্ধ উত্তৰটো কি হ'ব জানানে জিংকৰ প্ৰলেপ দি তোমালোকে মনত ৰাখিবা জিংকৰ প্ৰলেপ দি আমি কি কৰিম লোৰ টাৱা এখনত যি মামৰে ধৰে তাক আমি ৰক্ষা কৰিব পাৰো বা ৰোধ কৰিব পাৰো পিছৰ প্ৰশ্ন চোৱা এটা মৌলই
অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় দেখিছানে যৌগটো কি বুলি কৈছে পানীত দ্ৰৱণীয় হয় সম্ভৱপৰ মৌলটো কি হ'ব পাৰে ক্যালসিয়াম হ'ব পাৰে নে কাৰ্বন হ'ব পাৰে নে সিলিকন হ'ব পাৰে নে আইৰন হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জানানে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্যালসিয়াম গতিকে ক্যালসিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি যৌগ উৎপন্ন কৰে ক্যালসিয়াম অক্সাইড উৎপন্ন কৰে CaO ক্যালসিয়াম অক্সাইড এবাৰ চোৱা খাদ্যবস্তুত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ প্ৰলেপ দিয়া নহয় কিয় খাদ্যবস্তু আমি যি সংৰক্ষণ কৰি ৰাখো তেনেকুৱা পাত্ৰবিলাকত কিহৰ প্ৰলেপ দিয়া হয় টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ প্ৰলেপ দিয়া নহয় ইয়াৰ কাৰণটো কি হ'ব পাৰে তোমালোকলৈ অপচন আগবঢ়োৱা হৈছে টিনতকৈ জিংক দামী জিংকৰ গলনাঙ্ক টিনতকৈ বেছি জিংক টিনতকৈ অধিক সক্ৰিয় জিংক টিনতকৈ কম সক্ৰিয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জানানে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিংক টিনতকৈ অধিক সক্ৰিয় মৌল হয় জিংক টিনতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয় মৌল হয় সেই কাৰণে আমি কি কৰো খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ হে দিও জিংকৰ প্ৰলেপ দিও আমি কিহৰ প্ৰলেপ দিও টিনৰ প্ৰলেপ হে দিও পিছৰ প্ৰশ্ন চোৱা তোমাক এটা হাতুৰি এটা বেটাৰী অলপ তার আৰু অলপ কি দিয়া হল সুইচ দিয়া হল বা এটা সুইচ দিয়া হল এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈনো চিনাক্ত কৰিবা এই তোমালোকক সামগ্ৰী দিছে এই সামগ্ৰীসমূহৰ সহায়ত আমি এটা কি তৈয়াৰ কৰিব পাৰো জানানে আমি এটা বৰ্তনী তৈয়াৰ কৰিব পাৰো তেতিয়া সেই বৰ্তনীটোৰ মাজতে যদি আমাৰ যি আমি নমুনা ল স্যাম্পল ল যদি আমি ভৰাই দিও যদি তেতিয়া বৰ্তনীটোত ধৰা এটা বাল্ব সংযোগ কৰি থওঁ তেতিয়া বাল্বটো যদি জ্বলি উঠে তেতিয়া তাক আমি কি বুলি ভাবিম তেতিয়া সেই নমুনাটোক আমি ধাতু বুলি ভাবিম কাৰণ আমি জানো ধাতুৰ মাজেৰে কি পাৰ হৈ যাব পাৰে ধাতুৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে আৰু যদি নমুনাটো ভৰাই দিয়াৰ পিছত যদি বাল্বটো জ্বলি নুঠে তেনেহলে আমি ভাবিম যে সেই নমুনাটো কি হয় অধাতু হয় সো ধাতু হাতুৰিৰে কোবালে মিহি পাত প্ৰস্তুত হয় আনহাতে অধাতু কোবালে গুৰি হয় এটো খুব গুৰুত্বপূৰ্ণ কথা ধাতুৰ কি আছে ঘাত সহনীয়তা নমনীয়তা গুণ আছে ধাতুক পিটি 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 পাতল পাত দীঘল তাৰৰ বহুত গুণ দীঘল তার প্ৰস্তুত কৰিব পাৰি এইটো হৈছে ধাতুৰ এটা ঘাত সহনীয়তা ধৰ্ম কিন্তু অধাতুবোৰ যদি কি হয় আমি পিটু তেনেহলে কি হ'ব জানানে অধাতুবোৰ সাধাৰণতে ভংগুৰ প্ৰকৃতিৰ হয় কেনেকুৱা প্ৰকৃতিৰ হয় ভংগুৰ প্ৰকৃতিৰ হয় গতিকে তাৰ পৰা আমি পৰ্যবেক্ষণ কৰিব পাৰিম যে আমাক যি নমুনা দিয়া হৈছে হি ধাতু হ'ব পাৰে নে অধাতু হ'ব পাৰে সো ধাতু হাতুৰিৰে কোবালে মিহি পাত প্ৰস্তুত হয় আনহাতে অধাতু কোবালে গুৰি হয় কাৰণ অধাতুৰ ধৰ্মটো কেনেকুৱা অধাতু ভংগুৰ প্ৰকৃতিৰ হয় এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাৰেৰে তৈয়াৰ কৰা হল যদি বৰ্তনীত সুইচ অন কৰাৰ লগে লগে বিদ্যুৎ প্ৰবাহ চালিত হয় তেন্তে বস্তুটো ধাতু হ'ব পাৰে আৰু যদি বিদ্যুৎ চালিত নহয় তাৰ মানে বাল্বটো যদি জ্বলি নুঠে তেনেহলে তাক আমি কি বুলি কম অধাতু বুলি কম সোৱা তোমাক এটা হাতুৰি এটা বেটাৰী আৰু অলপ তার আৰু এটা সুইচ দিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্ন সোৱা বি নম্বৰ প্ৰশ্ন যি তোমালোকৰ পাঠ্যপুথিত দিয়া আছে ধাতু অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা সোৱা হাতুৰিৰ দ্বাৰা আঘাত কৰা পদ্ধতিৰে ধাতু আৰু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি কিন্তু গ্ৰেফাইট হৈছে এটা সুকীয়া অধাতু যি বিদ্যুতৰ আকো কি হয় পৰিবাহী হয় গ্ৰেফাইট হৈছে এটা সুকীয়া অধাতু আমি জানো যে অধাতুৰ মাজেৰে অধাতুসমূহ কুপৰিবাহী হয় বা অপৰিবাহী হয় কিন্তু গ্ৰেফাইট আকো কি হয় জানানে এটা সুকীয়া অধাতু হয় তাৰ মাজেৰে কি পাৰ হৈ যাব পাৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে অৰ্থাৎ কিছু ক্ষেত্ৰত হাতুৰিৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি দেখিছা এইটো এটা বৰ্তনী হয় নে নহয় আমাক যি সামগ্ৰী দিয়া হৈছে আমি যদি এটা বৰ্তনী তৈয়াৰ কৰি লওঁ বৈদ্যুতিক বৰ্তনী তৈয়াৰ কৰি লওঁ এতিয়া এই যে দেখিছা এ আৰু বি এই অংশতে যদি আমি কি দি দিও এই অংশতে যদি আমি কি দি দিও আমাক যে স্যাম্পল দিয়া হৈছে নমুনা দি দিও হয়নে ছাত্ৰ-ছাত্ৰী সকল যদি আমি নমুনা দি দিয়াৰ ফলত যদি এই বাল্বটো জ্বলি উঠে তেতিয়া আমি কি ভাবিম নমুনাখিনি হৈছে ধাতু আৰু যদি বাল্বটো জ্বলি নুঠে তেতিয়া আমি ভাবিম যে কি হ'ব অধাতু প্ৰকৃতিৰ হ'ব এবাৰ চোৱা উভধৰ্মী অক্সাইড কাক বোলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া এতিয়া উভধৰ্মী অক্সাইড উভধৰ্মী চোৱা
গতিকে শব্দটোতে তাৰ অৰ্থটো সোমাই আছে যি অক্সাইডে আম্লিক আৰু ক্ষাৰক দুয়োৰে ধৰ্ম দেখুৱায় তাৰ মানে যিবোৰ অক্সাইডে আম্লিকৰ ধৰ্ম দেখুৱায় আৰু ক্ষাৰকীয় ধৰ্ম দেখুৱায় তেনেবোৰ অক্সাইডক কি বুলি কোৱা হয় উভধৰ্মী অক্সাইড বুলি কোৱা হয় আৰু উভধৰ্মী অক্সাইড বিলাক হৈছে জিংক অক্সাইড এলুমিনিয়াম অক্সাইড আদি ইহঁতে কি কৰিব পাৰে আম্লিকৰ লগতো বিক্ৰিয়া কৰিব পাৰে ক্ষাৰকৰ লগতো বিক্ৰিয়া কৰিব পাৰে চোৱা যিবিলাক অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰক কি বুলি কোৱা হয় তেনেকুৱা অক্সাইড বিলাকক উভধৰ্মী অক্সাইড বুলি কোৱা হয় এম্ফটেৰিক অক্সাইড বোলে উদাহৰণ জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড দেখিছানে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড পৰীক্ষাত কোৱেশ্চন আহে প্ৰশ্ন আহে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা দুটাকৈ ধাতুৰ নাম যিয়ে লঘু এচিডৰ পৰা হাইড্ৰোজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে দেখিছানে দুটাকৈ ধাতুৰ নাম লিখিব দিছে যিয়ে লঘু এচিডৰ পৰা হাইড্ৰোজেন অপসাৰণ কৰিব পাৰে আৰু যিয়ে নোৱাৰে চোৱা আইৰন আৰু জিংক দেখিছানে Fe আৰু Zn আইৰন আৰু জিংক কি কৰিব পাৰে হাইড্ৰোজেন অপসাৰণ কৰিব পাৰে আৰু কপাৰ আৰু সিলভাৰ হাইড্ৰোজেন অপসাৰিত কৰিব নোৱাৰে দেখিছানে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা ধৰা আইৰন Fe লঘু এচিড ধৰা H2SO4 দেখিছানে লঘু এচিড সালফিউৰিক এচিডটো কেনেকুৱা বুলি কৈছে লঘু বুলি কৈছে পাতল লঘু মানে পাতল এচিড বিলাকৰ কেনেকুৱা থাকে পাতল এচিড থাকে গাঢ় এচিড থাকে ডাইলুট এচিড থাকে কনসেন্ট্ৰেট এচিড থাকে গতিকে আমাক কেনেকুৱা এচিড লব দিছে লঘু H2SO4 মানে লঘু সালফিউৰিক এচিড তাৰ ফলত কি প্ৰস্তুত হ'ব জানানে লবণ প্ৰস্তুত হ'ব FeSO4 আৰু হাইড্ৰোজেন গেছ কি হ'ব জানানে অপসাৰিত হ'ব গতিকে ইয়াৰ পৰা আমি গম পাইছো যে আইৰন বা জিংক আদি ধাতু সমূহে কি কৰিব পাৰে লঘু এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ অপসাৰিত কৰিব পাৰে কিন্তু এনেকুৱা কিছুমান মৌল আছে যেনে কপাৰ সিলভাৰ আদি এই কপাৰ সিলভাৰ মৌল সমূহে কি কৰিব নোৱাৰে হাইড্ৰোজেন গেছ আঁতৰাই পঠাব নোৱাৰে বা অপসাৰণ কৰিব নোৱাৰে So, M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড কেথড আৰু বিদ্যুৎ বিশ্লেষ্য আমি কি লব লাগিব চোৱা M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হিচাপে অশুদ্ধ M ধাতুৰ দণ্ড দেখিছানে সদায় মনত ৰাখিবা এনড হিচাপে বিদ্যুৎ বিশ্লেষ্য দ্ৰবৰ পৰীক্ষা এটাত কি থাকে এনড থাকে আৰু কেথড থাকে এই যে এনড ডাল থাকে এই এনডত সদায় আমি কেনেকুৱা ধাতুৰ দণ্ড লব লাগে সদায় অশুদ্ধ ধাতুৰ দণ্ড লব লাগে চোৱা আৰু কেথড হিচাপে আমি সদায় কেনেকুৱা লব লাগে বিশুদ্ধ M ধাতুটোৰ দণ্ড তোমালোকে মনত ৰাখিবা এনড হিচাপে অশুদ্ধ M ধাতুৰ দণ্ড আৰু কেথড হিচাপে কেনেকুৱা লব লাগে বিশুদ্ধ M ধাতুৰ দণ্ড আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে ধাতৱীয় সালফেট দ্ৰৱ বা এমৰ যিকোনো লৱণৰ দ্ৰৱ লব লাগিব দেখিছানে যে M ধাতু সেই ধাতুৰ যিকোনো লৱণৰ দ্ৰৱ লব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা প্ৰত্যুষে সৰু চামুচ এখনত সালফাৰ গুৰি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষা নলীত উভুটাকৈ ধৰি সংগ্ৰহ কৰিলে চোৱা শুষ্ক লিটমাছ কাগজৰ লগত আৰু সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে ধৰণৰ হ'ব এতিয়া প্ৰথম প্ৰশ্ন দিছে শুষ্ক লিটমাছ কাগজৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নহয় কি হ'ব শুক্ত লিটমাছ কাগজৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নহয় কিন্তু সিক্ত লিটমাছ কাগজৰ বৰণ কি হ'ব ৰঙা হ'ব সিক্ত লিটমাছ কাগজৰ বৰণ কেনেকুৱা হ'ব ৰঙা বৰণৰ হ'ব এবাৰ চোৱা ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা কেনে ধৰণৰনো বিক্ৰিয়া সংঘটিত হৈছে চোৱা সন্তুলিত সমীকৰণটো হৈছে সালফাৰ ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া হৈ কি এসিড উৎপন্ন হ'ব সালফিউৰাছ এসিড উৎপন্ন হ'ব কি এসিড উৎপন্ন হ'ব ছাত্ৰ ছাত্ৰীসকল সালফিউৰাছ এসিড উৎপন্ন হ'ব H2SO3 দেখিছানে H2SO4 হলে কি হ'ব সালফিউৰিক এসিড আৰু H2SO3 হলে কি হ'ব তাক আমি কি বুলি পঢ়িম সালফিউৰাছ এসিড দেখিছানে গতিকে সেই সিক্ত লিটমাছ কাগজখনৰ বৰণ কি হ'ব ৰঙা বৰণৰ হৈ পৰিব
সো ইয়াৰ পিছৰ প্ৰশ্ন লুট মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা এতিয়া ধাতুৰ যি ক্ষয় ভৱন হয় হয়নে নহয় ইয়াৰ ধাতু এটুকুৰাৰ চৌপাশে যি থাকে বায়ুত থকা জলীয় বাষ্প যিকোনো এচিড আদিৰ দ্বাৰা আক্ৰান্ত হলে আমি কি বুলি কওঁ ধাতুটোৰ ক্ষয় ভৱন হোৱা বুলি কওঁ বা মামৰে ধৰা বুলি কওঁ এতিয়া এই লুট মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰিবলৈ কৈছে উপায় কেইবা ধৰণৰো আছে যেনে দস্তালেপন প্ৰক্ৰিয়া যাক গ্যালভানাইজেশ্যন বুলি কোৱা হয় কি ধাতুৰ দ্বাৰা আমি কৰো জানানে জিংক ধাতুৰ দ্বাৰা আমি দস্তালেপন প্ৰক্ৰিয়া কৰো বা ৰং হানিও আমি কৰিব পাৰো গ্ৰীচ হানি পেলাইও কৰিব পাৰো বা সংকৰণ কৰি পেলাইও আমি নিকেল ক্ৰমিয়াম আদি সমূহৰ মৌলৰ লগত আমি সংকৰণ কৰিও কৰিব পাৰো সো জিংক ধাতুৰ প্ৰলেপ দি মামৰে ধৰা ৰোধ কৰা হয় আৰু এই যে জিংক ধাতুৰ প্ৰলেপ দিয়া হয় তাৰ মানে কিয় দিয়া হয় জানানে যাতে বায়ুত থকা অক্সিজেনৰ লগত কি নহয় সহজে বিক্ৰিয়া নহয় সো এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ জানানে তোমালোকে প্ৰক্ৰিয়াটোৰ নাম মনত ৰাখিবা দস্তালেপন বুলি কওঁ য'ত জিংকৰ প্ৰলেপ দিয়া হয় লু টুকুৰা সিৰিজ কাগজেৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰং দিও আমি মামৰে ধৰা ৰোধ কৰা দেখা যায় তোমালোকে নিশ্চয় দেখিছা তোমালোকৰ ঘৰৰ গ্ৰিলবোৰ বা ওপৰৰ টিঙত কি কৰা হয় বছৰি বা বছৰি নহলেও যেতিয়া মামৰে ধৰা যেন দেখা যায় তেতিয়া আমি সকলোৱে কি কৰো তেতিয়া আমি সকলোৱে ৰং দিবলৈ লওঁ গতিকে এই ৰং দি পেলাইও আমি কি কৰিব পাৰো মামৰে ধৰা ৰোধ কৰিব পাৰো এবাৰ চোৱা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে অক্সিজেন মৌলৰ লগত অধাতুবিলাকে কেনেকুৱা অক্সাইড উৎপন্ন কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে এটো খুব গুৰুত্বপূৰ্ণ কথা অধাতুবিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে আৰু এইখিনিতে মই কওঁ ধাতুসমূহে সদায় কেনেকুৱা অক্সাইড উৎপন্ন কৰে ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰে গতিকে ধাতুৱে যি অক্সাইড গঠন কৰে অক্সিজেনৰ লগত লগ হৈ সেই অক্সাইড সদায় কি হয় ক্ষাৰকীয় হয় কিন্তু অধাতুসমূহে যি অক্সিজেনৰ লগত লগ হৈ অক্সাইড উৎপন্ন কৰে সেই অক্সাইড সদায় কেনেকুৱা প্ৰকৃতিৰ হয় আম্লিক প্ৰকৃতিৰ হয় সো যেনে সালফাৰ ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আদি এই অক্সাইড সমূহৰ প্ৰকৃতি সদায় কেনেকুৱা হয় আম্লিক হয় গতিকে অধাতুৰ অক্সাইড সদায় কি হয় আম্লিক হয় অধাতু সালফাৰ অধাতু কাৰ্বন অধাতু নাইট্ৰজেন আদি অধাতু এই অধাতু সমূহে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব বা কাৰ্বনে যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰে ই সদায় কেনেকুৱা প্ৰকৃতিৰ হয় আম্লিক প্ৰকৃতিৰ হয় ই সদায় কেনেকুৱা প্ৰকৃতিৰ হয় আম্লিক প্ৰকৃতিৰ হয় সালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি সৃষ্টি কৰিব সালফাৰ ডাই অক্সাইড সৃষ্টি কৰিব নাইট্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি সৃষ্টি কৰিব NO2 নাইট্ৰজেন ডাই অক্সাইড সৃষ্টি কৰিব এই যে অক্সাইড সমূহ গঠন হৈছে কাৰ দ্বাৰা গঠন হৈছে অধাতু মৌলৰ দ্বাৰা যি অক্সিজেনৰ লগত অক্সাইড গঠন হৈছে এই অক্সাইড সমূহ সদায় কেনেকুৱা কি প্ৰকৃতিৰ হ'ব আম্লিক প্ৰকৃতিৰ হ'ব আৰু ধাতুৱে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া যি অক্সাইড গঠন হ'ব সেই অক্সাইড সদায় ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব সো কাৰণ দৰ্শোৱা গহনা তৈয়াৰ কৰিবলৈ প্লাটিনাম গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কৰা হয় গহনা তৈয়াৰ কৰিবলৈ আমাৰ সদায় কেনেকুৱা মৌলবিলাক ব্যৱহাৰ কৰে গোল্ড ব্যৱহাৰ কৰে সোণ প্লাটিনাম আদি সিলভাৰ ৰূপ আদি মৌল ব্যৱহাৰ কৰে এই মৌলসমূহ চোৱা ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু প্ৰকৃতিক মুক্ত অৱস্থাত পোৱা যায় সো প্লাটিনাম গোল্ড আৰু সিলভাৰ অতি নিষ্ক্ৰিয় ধাতু আনহাতে ইয়াৰ ওপৰত কোনো প্ৰলেপ নপৰে আৰু ক্ষয় ভৱন নঘটে দেখিছানে কিমান গুৰুত্বপূৰ্ণ কথা এই ধাতুসমূহ ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু কোনো ধৰণৰ কি নহয় ক্ষয় ভৱন নহয় সোৱা ফলত ইয়াৰ উজ্জ্বলতাৰ হ্ৰাস নহয় দেখিছা ফলত ইয়াৰ উজ্জ্বলতাৰ বা চিকমিকনিৰ কি নহয় কোনো ধৰণৰ হ্ৰাস নহয় গতিকে এই ধাতুবোৰৰ চিকমিকনি কঠিন ঘাত সহনীয় নমনীয় আদি ভৌতিক ধৰ্মৰ বাবে গহনা পাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই মৌল বা ধাতুসমূহ পিটি বিভিন্ন আকৃতিত কি কৰিব পাৰি গঢ় দিব পাৰি দেখিছানে কিমান গুৰুত্বপূৰ্ণ কথা আমি সোণৰ গহনা পিন্ধো ৰূপৰ গহনা পিন্ধো কিয় পিন্ধিব পাৰো কাৰণ এই মৌলসমূহ হৈছে ৰাসায়নিকভাৱে প্ৰকৃতিত পোৱা ৰাসায়নিকভাৱে নিষ্ক্ৰিয় মৌল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত বা কেৰাচিন তেলত ডুবাই ৰাখা হয় এই কাৰণে ডুবাই ৰাখা হয়
এই মৌলসমূহে যেতিয়া বায়ুৰ সংস্পৰ্শলৈ আহে বায়ুৰ সংস্পৰ্শলৈ অহাৰ লগে লগে বায়ুত থকা জলীয় বাষ্পৰ লগত বা বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া হৈ কি কৰে অক্সাইড প্ৰস্তুত কৰে ফলত কি সংঘটিত হ'ব পাৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই ধাতুবোৰ অধিক সক্ৰিয় মৌল দেখিছানে আমি এতিয়া অলপ আগতে শিকিলো সোণ ৰূপ প্লাটিনাম আজি ৰাসায়নিকভাৱে নিষ্ক্ৰিয় মৌল ইহঁতক প্ৰকৃতিত পেলাই থৈ দিয়া কোনো ধৰণৰ একো ধৰণৰ ক্ষয় ভৱন নহয় কিন্তু আমি সেই একেই কাম সোডিয়াম পটাছিয়াম লিথিয়াম আদি মৌলসমূহৰ লগত কৰিব নোৱাৰো এই মৌলসমূহক আমি মুক্ত অৱস্থাত ওপেন কৰি আমি ৰাখিবই নোৱাৰো কাৰণ এই মৌলসমূহক যদি আমি মুক্ত অৱস্থাত ৰাখো তেনেহলে লগালগ কি হৈ যাব জানানে দুৰ্ঘটনাৰ সৃষ্টি হ'ব কাৰণ ইহঁত হাইলি এক্টিভ ৰাসায়নিকভাৱে অতি সক্ৰিয় মৌল মনত ৰাখিবা সোডিয়াম পটাছিয়াম লিথিয়াম আদি স্বাভাৱিক উষ্ণতাত দেখিছানে স্বাভাৱিক উষ্ণতাত ইহঁতে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া হয় আৰু জ্বলি উঠে সেইবাবে এই ধাতুবোৰক কি কৰা হয় সদায় কেৰাচিন তেলত বা তেলত ডুবাই ৰখা হয় এবাৰ চোৱা এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া এলুমিনিয়াম মৌলটো বা ধাতুটো অলপ কি হৈ যায় জানানে অলপ সস্তীয়া মৌল হয় গতিকে আৰু এই মৌলটোৱে কি কৰিব জানানে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পাত্ৰত কি কৰিব এটা তৰপ গঠন কৰিব আৰু সোৱা এলুমিনিয়ামক আমি কিয় ব্যৱহাৰ কৰো এলুমিনিয়ামে অইন ধাতুৰ লগত সংকৰ ধাতু প্ৰস্তুত কৰে এতিয়া সংকৰ ধাতু কি আছিল সংকৰ ধাতু আছিল দুই বা ততোধিক ধাতু নাইবা এটা ধাতু বা এটা অধাতুৰ কেনেকুৱা মিশ্ৰণ আছিল সমসত্ব মিশ্ৰণ আছিল গতিকে এলুমিনিয়ামে অইন ধাতুৰ লগত কি কৰিব পাৰে সংকৰ ধাতু প্ৰস্তুত কৰিব পাৰে এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতাতে পানীৰ লগত বিক্ৰিয়া নকৰে দেখিছানে গতিকে এলুমিনিয়ামে কি নকৰে পানীৰ লগতো বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ কি কৰি ল'ব পাৰি ধুই ল'ব পাৰি গতিকে ই সক্ৰিয় যদিও ইয়াক কি কৰা হয় ৰন্ধনত ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় হয় ধাতু নিষ্কাশনৰ সময়ত যি কাৰ্বনেট আৰু সালফাইড আকৰ আছে তাক আমি কি কৰো তাপজাৰণ আৰু দগ্ধীকৰণ পদ্ধতিৰে আমি কি কৰি লওঁ জানানে অক্সাইডলৈ আমি ৰূপান্তৰ কৰি লওঁ ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ এই অক্সাইডক বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি তাৰ পৰা ধাতুটো মুক্ত কৰাৰ বাবে সহজ হয় গতিকে আমি তাপজাৰণ আৰু দগ্ধীকৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি কি কৰো তেতিয়াহে আমাৰ ধাতুটো মুক্ত কৰাৰ কাৰণে সহজ হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয় সোৱা কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত সেউজীয়া দাগ পৰে তোমালোকে নিশ্চয় দেখিছা কপাৰৰ পাত্ৰ বা কপাৰৰ গিলাসে হওক কপাৰৰ প্লেট এখন তামৰ পাত্ৰ হওক বা কপাৰ এখন কাঁহী হওক ব্যৱহাৰ কৰাৰ কিছুদিনৰ পিছত কি হ'বলৈ ধৰে সেই কপাৰৰ প্লেটখন বা পাত্ৰটোৰ ওপৰত সেউজীয়া কলা সেউজীয়া বৰণৰ এটা চামনি পৰিবলৈ ধৰে গতিকে সেই যে চামনি পৰে সেই দাগটো দূৰ কৰাৰ বাবে আমি কি ব্যৱহাৰ কৰিব লাগে নেমু বা তেতেলী ৰস ব্যৱহাৰ কৰা হয় নেমু বা তেতেলী ৰসত থকা এচিডৰ ফলত সেকা লগা কপাৰৰ পাত্ৰ কি হৈ যায় জানানে পৰিষ্কাৰ হৈ যায় কাৰণ তাতে কি হৈ যায় জানানে কপাৰ কাৰ্বনেট ফৰ্ম হৈ যায় আৰু তাৰ পৰা আমি কিহৰ লগত বিক্ৰিয়া কৰিব লাগিব নেমু বা তেতেলী ৰসৰ লগত কিহৰ কাৰণে নেমু বা তেতেলী ৰস ব্যৱহাৰ কৰিব লাগিব কাৰণ নেমু হৈছে এটা এচিড অম্ল বা তেতেলী ৰসত থকা এচিডটোৰ নাম হৈছে টাৰ্টাৰিক এচিড নেমুত থকা এচিড বা অম্লটোৰ নাম হৈছে সাইট্ৰিক এচিড গতিকে আমি নেমু বা তেতেলীৰ সহায়ত কি কৰিব পাৰো এই যে সেউজীয়া চামনি পৰে সেই চামনিক আমি কি কৰিব পাৰো আমি আঁতৰাই সাফা কৰিব পাৰো ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা আমি ৰাসায়নিক ধৰ্মৰ ভিত্তিত এতিয়া চোৱা ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক মৌল আৰু অধাতুবোৰ কেনেকুৱা মৌল বিদ্যুৎ ঋণাত্মক মৌল সোৱা ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক মৌল আৰু অধাতুবোৰ হৈছে বিদ্যুৎ ঋণাত্মক মৌল ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় হয় তোমালোকক মই কৈছো অলপ আগতে ধাতুৰ অক্সাইড সদায় ক্ষাৰকীয় প্ৰকৃতিৰ আৰু অধাতুৰ অক্সাইড সদায় আম্লিক প্ৰকৃতিৰ হয় ধাতুৰ অক্সাইড ধৰা এলুমিনিয়াম অক্সাইড কেনেকুৱা প্ৰকৃতিৰ হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব কিন্তু অধাতু কাৰ্বনৰ অক্সাইড সদায় কেনেকুৱা প্ৰকৃতিৰ হ'ব আম্লিক প্ৰকৃতিৰ হ'ব সোৱা ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে
হাইড্ৰোজেন গেছ উৎপন্ন কৰে যিকোনো এটা ধাতুৱে যদি পানীৰ লগত বিক্ৰিয়া কৰে তেনেহলে কি গেছ প্ৰস্তুত হ'ব হাইড্ৰোজেন গেছ প্ৰস্তুত হ'ব কিন্তু অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে একেদৰে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি লবণ আৰু লগতে কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে ধৰা এটা ধাতু জিংক জিংকে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি লবণ প্ৰস্তুত কৰিব জিংক সালফেট প্ৰস্তুত কৰিব আৰু লগতে কি গেছ উৎভৱ হ'ব হাইড্ৰোজেন গেছ উৎভৱ হ'ব আনহাতে অধাতুৱে কি কৰে জানানে এচিডৰ সৈতে কোনো ধৰণৰ বিক্ৰিয়া নকৰে অধাতুৱে এচিডৰ সৈতে কোনো ধৰণৰ বিক্ৰিয়া নকৰে আৰু জাৰণ বিজাৰণ বিক্ৰিয়াৰ সহায়তো আমি দেখাব পাৰো ধাতু আৰু অধাতুৰ পাৰ্থক্য ধাতুসমূহ জাৰিত হৈ ধনাত্মক আধান প্ৰস্তুত কৰে দেখিছানে ধাতুসমূহ জাৰিত হৈ ধনাত্মক আধান প্ৰস্তুত কৰে আৰু আনহাতে অধাতুসমূহ বিজাৰিত হৈ কেনেকুৱা আধান প্ৰস্তুত কৰে ঋণাত্মক আধান প্ৰস্তুত কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল তেওঁ ম্লান পৰি যোৱা অলংকাৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুজোৰ খুলি তেওঁক দিছিল মানুহজনে খাৰুজোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল দেখিছানে এটা বিশেষ দ্ৰৱ বা দ্ৰাৱকত ডুবাই ধৰিছিল খাৰুজোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল দেখিছানে খাৰুজোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল যিটোৰ খাৰু দিছিল খাৰুজোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল পিছে খাৰুজোৰৰ ওজন বহুখিনি কমি গৈছিল মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাক বিতণ্ডাৰ মূৰকত মানুহজনে সেই ঠাইৰ পৰা কি কৰিছিল পলাই গৈছিল মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটোনো কি আছিল অনুমান কৰি তোমালোকে ক'ব পাৰিবানে এতিয়া আমি কলে যাব লাগিব এতিয়া আমি সোণাৰী ওচৰলৈ যাব লাগিব চোৱা ভণ্ড মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটো কি আছিল জানানে একোৱা ৰেজিয়া যাক আমি কি বুলি কওঁ জানানে যাক আমি অসমীয়াত অম্লৰাজ বুলি কওঁ দেখিছা অম্লৰ ৰজা অম্লৰাজ বা ইংৰাজীত একুৱাৰেজিয়া বুলি কোৱা হয় এতিয়া এই একুৱাৰেজিয়া মানে কি জানা একুৱাৰেজিয়া হৈছে দুটা এচিডৰ মিশ্ৰণ বা এটা অনুপাতত 1:3 অনুপাতত থকা এটা মিশ্ৰণ ইয়াক তিনি ভাগ গাঢ় হাইড্ৰক্লৰিক এচিড দেখিছানে গাঢ় হাইড্ৰক্লৰিক এচিড গাঢ় হাইড্ৰক্লৰিক এচিডৰ কি বুলি কৈছে ভাগটো তিনি ভাগ আৰু এভাগ কি হয় গাঢ় নাইট্ৰিক এচিড এভাগ গাঢ় নাইট্ৰিক এচিড যদি তোমালোকে অনুপাতটো 1:3 লিখা তেতিয়া তোমালোকে নাইট্ৰিক এচিডটো আগুৱাই লিখিব লাগিব আৰু সালফিউৰিক এচিডটো পিছুৱাই লিখিব লাগিব চোৱা আৰু এভাগ গাঢ় নাইট্ৰিক এচিড মিহলাই উৎপন্ন কৰা হয় ফলত মহিলা গৰাকীৰ খাৰুৰ ওজন কি হৈ যায় জানানে হ্ৰাস হৈ গল গতিকে আমি একুৱাৰেজিয়াৰ এই অনুপাতটো কি কৰিব লাগিব জানিব লাগিব সো পিছৰ প্ৰশ্ন গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল আইৰণৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় কিয় ষ্টিল হৈছে আইৰণৰ সংকৰ ধাতু হয় নহয় এই সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় কিন্তু গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীসকল কপাৰ ব্যৱহাৰ কৰা হয় নিৰৱচ্ছিন্নভাৱে ষ্টিলৰ জলাধাৰটোত গৰম পানী ৰাখিলে ষ্টিলত থকা আইৰণৰ পৰমাণুসমূহে গৰম পানীৰ লগত বিক্ৰিয়া কৰি জলাধাৰটো নষ্ট কৰি পেলাব তোমালোকে বিক্ৰিয়া গমেই পাইছা হয় নহয় আইৰনে কি কৰে উতলা জলীয় বাষ্পৰ লগত কি কৰে বিক্ৰিয়া কৰি ফেৰছফেৰিক অক্সাইড উৎপন্ন কৰে ফলত জলাধাৰটো কি হৈ পৰিব নষ্ট হৈ পৰিব কিন্তু কপাৰে গৰম পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে গতিকে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কি ধাতু ব্যৱহাৰ কৰা হয় গতিকে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ধাতু ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই ধাতু আৰু অধাতু পাঠটিত সন্নিবিষ্ট হৈ থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা তেতিয়াহে পৰীক্ষাত ভালদৰে লিখিব পাৰিবা গতিকে আজিলৈ আহিছো ধন্যবাদ